2019 চনত বিলখন অনাৰ পাছতো কিন্তু তেখেতলোকে কাৰ্যকৰী নকৰিলে। কথাটো হ'ল কি তেখেতলোকক সেই সময়ত কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত কিন্তু তেখেতলোকে চৰকাৰ আছিল, তেতিয়াও কিন্তু নকৰিলে। আৰু বৰ্তমান অৱস্থাত তেখেতলোকে জনজাতিখন দিম দিম বুলি মিছা প্ৰতিশ্ৰুতি দিছে। অৰ্থাৎ তেখেতলোকৰ মৰাণসকলে জনজাতিখন দিয়াৰ কোনো সদিচ্ছ নাই। যদিহে কেন্দ্ৰীয় চৰকাৰখনে ভাৰত চৰকাৰখনে বেলেগ জনগোষ্ঠীবিলাকক বেলেগ বহিৰাগত লোকসকলক অধিকাৰ দিবলৈ সক্ষম হৈছে, কিন্তু থল কৰি ভূমিপুত্ৰসকলক কিন্তু সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ মৰাণ জনগণে দিব। নিৰ্বাচন কিন্তু সহজ নহ'ব। মৰাণসকলক যদি এনেকৈ প্ৰতিশ্ৰুতি দি থাকে তেনেহ'লে আমাৰ মৰাণ জনগণে আজি যেনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ মৰাণ জনগণে কিন্তু বিজেপি কিন্তু বিজেপি চৰকাৰখন যে উপৰি পৰিব ইয়াত চিৰ নিশ্চিত।